সেউজীয়াৰ মাজত আজি অকমানি হতৰ কাকলি আৰু এই সেউজীয়া বিচাৰি প্ৰাগ নিউজৰ যাত্ৰা আজি অসমৰ একেবাৰে পূব প্ৰান্তলৈ আপোনালোকক এই সেউজীয়া দৰ্শন কৰাম সেউজীয়া পৰিৱেশৰ মাজত একাত্ম কৰাম সেই জোনাকী পৰুৱাৰ দৰে অকমানি হতৰ প্ৰতিভাবিলাকৰ বাবে এখন চোতাল নিৰ্মাণ কৰিম আৰু এই চোতালখন নিৰ্মাণ কৰাৰ বাবে লুইতৰ দুয়োটা পাৰে প্ৰাগ নিউজে এক নতুন আৰু সকলোৰে পৰা মৰম বিচৰা অনুষ্ঠান আমি আৰম্ভণি কৰিছোঁ সেই অনুষ্ঠানৰ নাম হৈছে প্ৰাগ মইনামেল আজি প্ৰাগ মইনামেলৰ এই সমগ্ৰ যাত্ৰা নাহৰকটীয়াৰ চাচনিৰ মেৰবিল নামৰ সেউজীয়াৰ মাজত মোৰ পিছফালে এয়া হৈছে মেৰবিল মেৰ খাই থকা এখন বিল এই মেৰবিলৰ আছে পৰম্পৰা এই মেৰবিলৰ আছে ঐতিহ্য এই মেৰবিলৰ আছে এক ইতিহাস এক দলিল আৰু এই মেৰবিলে বকুচাতে মেৰবিলৰ বকুচাতে আজি প্ৰাগৰ মইনামেল আপোনালোকে দেখিব যে এই যে পানীৰ ওপৰত উটি অহাৰ দৰে নৌকাৰ দৰে এটা খুব আকৰ্ষণীয় দৃশ্য এই মুহূৰ্তত আপোনালোকক সাক্ষাৎ কৰাইছোঁ এয়া হৈছে মেৰবিলৰ চিনাকি ছবি যাক ইয়াৰ চিনাকি লোকসকলে ডুব বুলি কয় আমিও সেই নামটো কাঢ়ি লৈছোঁ আৰু ডুব বুলি কৈছোঁ এই ডুপে মেৰবিলৰ ঐতিহ্যক অত্যন্ত স্বতঃস্ফূৰ্তভাৱে আৰু সোণালীভাৱে লিপিবদ্ধ কৰি ৰাখিছে এক স্থায়ী পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত এয়া হৈছে প্ৰাগ মইনামেলৰ চিনাকি ছবি মেৰবিল যি পৰিৱেশ পৰ্যটন প্ৰকল্প এই প্ৰকল্পৰ চোতালখনত সজোৱা প্ৰাগ মইনামেল এই গোটেই অনুষ্ঠানটোত এক অন্যতম হোতা আজি অনুষ্ঠানটো ইয়াত নিৰ্মাণ কৰা এগৰাকী মহিলা ৰিংকু এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে ৰিংকুমণি দত্ত তেখেতে প্ৰথমতেই এগৰাকী বিশেষ ব্যক্তি মই চিনাকি কৰাই দিছোঁ অনুষ্ঠানৰ প্ৰাৰম্ভণিতে তেখেতেই মেৰবিল যি চাচনিৰ পৰ্যটন যি প্ৰকল্প তাৰ উপসভাপতিৰ আসন অলংকৃত কৰি আছে এটি গছ পুলিৰে আমি অনুষ্ঠানটো তেখেতলৈ আগবঢ়াম আৰু এই গছ পুলিটোৰ প্ৰতিশ্ৰুতি হ'ল যে গছ পুলিটো ডাঙৰ হ'ব আপোনালোকে ডাঙৰ কৰিব লাগিব আৰু এই গছ পুলিটোৰ বিশেষত্ব হ'ল যে প্ৰাগ মইনামেলৰ দিনা আপোনাক গছ পুলিটো আমি দিছোঁ আমি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্পই এই পুলিটি গ্ৰহণ কৰিছোঁ আৰু এইটো সুন্দৰকৈ লালন পালন কৰি ইয়াক ডাঙৰ কৰিম এই প্ৰতিশ্ৰুতি দিলোঁ আমি এতিয়া আহক আমাৰ অনুষ্ঠানৰ মাজলৈ আমি সোমাই যাব বিচাৰিছোঁ আমি আজি ইয়াত কি অনুষ্ঠিত কৰিছোঁ একেলগে ক'ব লাগে সকলোৱে বঢ়িয়া এতিয়া আমি অনুষ্ঠানৰ মাজলৈ সোমাই যাম প্ৰথমতেই মেৰবিলকে সাক্ষী কৰি এটা প্ৰাৰম্ভণি গীত আছে আদৰণি গীত সেই গীতটি পৰিৱেশন কৰিব শুভ্ৰ পোচাকেৰে সাজোন কাচোনকৈ ওলাই অহা এই কণমানিহঁতে স্বাগতম হেই অতিথি দেৱম তুমি সুন্দৰ তুমি মংগল সেউজী চাচনি নীৰৱতা দিবলৈ তোমাক জনালো হিয়াৰ অভিনন্দন সেউজী চাচনি নীৰৱতা দিবলৈ তোমাক জনালো হিয়াৰ অভিনন্দন স্বাগতম স্বাগতম হেই সুন্দৰ স্বাগতম স্বাগতম হেই অতিথি দেৱম তুমি সুন্দৰ তুমি মংগলম এয়া ৰাইজৰ সপোনৰ চামনি ৰতন পূৰ্ব সমাজে সাঁচিছিলে দিন প্ৰকৃতিৰ এই বিলবন এয়া ৰাইজৰ সপোনৰ চামনি ৰতন পূৰ্ব সমাজে সাঁচিছিলে দিন প্ৰকৃতিৰ এই বিলবন আমাৰ মৰমৰ সেউজী সপোনৰ আমাৰ মৰমৰ সেউজী সপোনৰ চাচনি মেৰবিল পৰিৱেশ পৰ্যটন চাচনি মেৰবিল
সঁচাকৈ চাচনিৰ মেৰবিল অত্যন্ত সুন্দৰ এটুকুৰা মনোৰম প্ৰকৃতিয়ে সিঁচি দিয়া বিনন্দীয়া পৰিৱেশৰ মাজৰ এক মনোৰম ভূমি মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু জোৰত হাত চাপৰি এটা দিলে কিবা দিগদাৰ হ'ব নেকি বাৰু খুব ধুনীয়া লাগিছে ইয়াৰ পিছতে গায়ন বায়ন আছে লুইতৰ পাৰত গুৰুজনাই সিঁচি থৈ যোৱা কৃষ্টিৰ কঠীয়াৰ এক অংকুৰিত পৰিৱেশ আপোনালোকৰ আগলৈ দেখুৱাইছোঁ আমি ধন্যবাদ জনাইছোঁ কোনে শিকাইছে তোমালোকক গুৰু কোন হয় মাজুলী সমুদ্ৰ হাজৰিকা মাজুলীৰ পৰা শিকাইছে ন খুব ধুনীয়া হৈছে ইয়াতে তাৰপিছত অকণমানি কণ্টিলা এটা আছে কঁঠালগুটি এটা নামটো আছিলে অভিজ্ঞান এই বা কি ধুনীয়া হাঁহি তুমি কবিতা গাবা ভাত কেইবাৰ খালা আজি অথনি মোক কৈ আছিলা এবাৰ নে দুবাৰ এবাৰ অকল এবাৰ ৰাতিপুৱা নে দুপৰীয়া ৰাতিপুৱাই খালা ধুনীয়াকৈ কবিতাটো গাই দিয়া কৰতল কমল কমল জল নয়ন ভৱ জবদহন গহন বন হয়ন নপয় নপয় পয় হতৰত গময় হভয় মভয় ভয় মমহয় হততয় খৰতয় বৰহৰ হতৰ পদং খগছয় নগঠা ফনদ হয়ন ডাগ ডাগ মপলা পব ভয়তয়ন পয়পলক কমল দনন ধন্যবাদ 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 আমি এইবাৰ কবিতা কোৰাছত হ'ব ভাং 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 কোনে গাব কোনফালে আছিলে ঐ বা একদম মেইন টিমটো আহিব এইটো ডেঞ্জাৰ টিম এইফালে আহিব লাগে আমাৰ ভাং 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 লোহাৰ হিকলি ভাং সিং 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 ডাখৰ বান্ধোন সিং খুল 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 কাৰাৰ ফাটক খুল ভাং ভাং দুৱাৰৰ ডাং হুন হোৱা হুন হুন ঘেৰিছে ৰণ বিশাল মুক্ত আকাশে উৰে দীপ্ত ৰং আনিছান ৰক্তেৰে ৰঞ্জিত সুৰু সূৰ্যমান হুন মুকুতিৰ দুৰ্যৰ আহ্বান মুক্তিমান 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 এতিয়া আছে গুণগুণ দত্তৰ আধুনিক গীত
আমি এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰাগ নিউজৰ যি প্ৰাগ মইনামেল এই প্ৰাগ মইনামেলৰ এক অবিচ্ছেদ্য পৃষ্ঠা হৈছে চিত্ৰাংকন প্ৰতিযোগিতা এইফালে এই মুহূৰ্তত আপোনালোকে দেখা পাইছে চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে আৰু যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে আজি অংশগ্ৰহণ কৰিছে চিত্ৰাংকন প্ৰতিযোগিতাত তোমালোকৰ পৰা কোৱাচোন প্ৰাগ মইনামেলটো একেলগে সবেই চিঞৰি হাতটো দাঙি আপোনালোকক লৈ আহিছোঁ দলীয় খুব ধুনীয়া এটি সৃষ্টিশীল নৃত্য আছে পিছে তোরে জয় গান কোনো হিন্দু কোনো খ্রিস্টান কোনো হয় মুসলমান কোনো বঙালী কোনো মারাঠী তথাপি আমি সমান লাচিতৰ দেশৰ অসমীয়া মই আইটোক কৰিছো প্ৰণাম তেওঁলোকে সমন্বয়ৰ এটা নৃত্য আসলতে পৰিবেশন কৰিলে খুব ধুনীয়াকৈ আমি লুইটৰ পাৰত সকলো ৰামধেনুৰ দৰে একেলগে আছোঁ আৰু সেই বাৰ্তাটোৱে মোৰ কাষত থকা এই কণমানিহঁতে তেওঁলোকৰ নৃত্য তেওঁলোকৰ পদচালনাৰ জৰিয়তে প্ৰকাশিত কৰিলে আমি প্ৰথমটো বিৰতি ল'বৰ বাবে আগবাঢ়িছোঁ
বহুত ধুনীয়া একদম সন্মুখলৈ চাই গুচি নাযাবা এফালে চোৱা আৰু তোমালোকৰ যিকেইখন ইয়াত লিখি আনিছা এইকেইখন এবাৰ আকৌ দেখুৱাই দিয়া ইয়াত এটা খুব সাংঘাতিক মেছেজ দিছে এই অকমানিহঁতে পিছফালে মেৰবিল পৰ্যটনৰ অন্যতম এটুকুৰা স্থলী আৰু সন্মুখত লিখিছে গছ থাকিলে মানুহ থাকিব গছ কাটিব নালাগে গছ ৰোপণ কৰক গছেই আমাৰ জীৱন সকলো গছেই মূল্যৱান আৰু ক'ত এই শব্দবিলাকৰ প্ৰতিধ্বনি হৈছে এয়া হৈছে মেৰবিলৰ পাৰত গতিকে খুব ধুনীয়া এটা মেছেজ ইয়াৰ পৰা তেওঁলোকে দিছে আৰু আমি মুখাভিনয় এই সুন্দৰ যিটো পৃষ্ঠা এই পৃষ্ঠাটো দেখুৱাই এবাৰ আপোনালোকক আন এটা অনুষ্ঠানৰ মাজলৈ লৈ গৈছোঁ অকমানি এজনী চিটপখিলী এজনী তাইৰ নামটো ভেলেণ্টিনা নেওগ এগৰাকী কণমানিয়ে আজি আপোনালোকলৈ আগবঢ়াব ঢোলবাদন তুমি ক'ত শিকিলা মোৰ গুৰু ৰক্তিম বৰুৱা ছাৰ কোন ক্লাছৰ তুমি ক্লাছ 5 ভেলেণ্টিনা তুমি বহা ঢোলবাদনৰ পিছতে আপোনালোকক দেখুৱাম আৰু আকৰ্ষণীয় মই কৈছিলোঁ আপোনালোকক যে প্ৰাগ নিউজৰ আজিৰ অনুষ্ঠানৰ প্ৰত্যেকটো কাৰ্যসূচী ৰামধেনুৰ দৰে সজোৱা হৈছে প্ৰৱেশ হ'ব নেকি প্ৰৱেশ আহি গ'ল প্ৰৱেশ ভাওনা এটা চবে ভাওনা প্ৰৱেশটো আমি চাই ল'ম কৃষ্ণ হৰি ও ৰাম হৰি জয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ জয় জয় দৈত্যৰাজ হিৰণ্যক্ষ বীৰৰ জয় জয় মহাবীৰগণৰ জয় 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 কৃতা জিনা দে কৃতা জি নাখি দে জিত দে ধিনা দেনি তা দিনা আৰে হিৰণ কহিপু আৰু হিৰণাই খবীৰ আৰে হিৰণাই খবীৰ হে লাগিল ৰণ দেৱ দান এ বৰ হৰিয়ে এ জয় লাগিল মৰ দেখা জয় লাগিল মৰ দেখা খুব ধুনীয়া হৈছে দুইজন বিৰাট ধুনীয়া আছে এইফালে হা ক'ত গৈছা মাজতে আকৌ ছিগনেল এটা দিছে চকু এই তই মোক খেদ আকৌ এইফালে দিছে একদম চাই আছোঁ মোক খেদ আকৌ হয়নে নহয় খেদা নাই দেৰি কৰিছে খেদাটো দুইটা একদম এইফালে চাব লাগে মই কিয় দেখুৱাইছোঁ এওঁলোকক এয়া হ'ল মহাপুৰুষ জনাই লুইতৰ পাৰত সিঁচি থৈ যোৱা তেওঁৰ যি সাংঘাতিক ধৰণৰ সৃষ্টিকলা যি সৃষ্টিকলাক পৰৱৰ্তী সময়ত উত্তৰ পুৰুষে নতুন প্ৰজন্মই ভাওনাৰ আকৃতিৰে এতিয়া অবিৰতভাৱে বৈষ্ণৱ কৃষ্টিক বোৱাই আছে লুইতৰ পাৰত সেই কৃষ্টিৰ অকণমান নিৰ্মালী এয়া হৈছে প্ৰতিচ্ছবি আমি এই প্ৰতিচ্ছবিসমূহৰে নদুকা হৈ আছোঁ অসমীয়া কৃষ্টি আৰু তাৰ এক অমূল্য পৃষ্ঠাৰ নামেই হৈছে ভাওনা কৃষ্টি আমি এইবাৰ আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ নেপালী নৃত্য আয়েশা উপাধ্যায় আয়েশা হা বৰ বিৰাট ধুনীয়া ছোৱালীজনী দেখোন ৰৈ আছে বাহ লিপষ্টিক কোনে লগাই দিলে মায়ে নেকি লিপষ্টিকটো শুকাই গ'ল দেখোন চুই চাইছোঁ তাই কেতিয়া লগালে ৰাতিপুৱাই লগাই দিলে নি নহয় কিমান সময় লগালে এতিয়া পুৰা লগালে ন
মেৰবিলৰ যিটো পৰ্যটন প্ৰকল্প তাৰ ভিতৰলৈ সোমাই গ'লে আপুনি বিভিন্ন পৃষ্ঠা ইয়াত সংযোজিত হৈছে আটাইতকৈ ডাঙৰ কথা যে মেৰবিলৰ লগত ইতিহাস জড়িত হৈ আছে মেৰবিলৰ লগত বাৰেঘৰ চলিহা যিখন সত্ৰ এই সত্ৰখন জড়িত হৈ আছে ইয়াৰ সাংঘাতিক ধৰণৰ অপূৰ্ব কিছুমান অতীত ইয়াৰ লগত জড়িত হৈ আছে সময় পালে কেতিয়াবা কম দিয়ক আপোনালোকক এতিয়া আমি অনুষ্ঠানৰ মাজলৈ গুচি যাব বিচাৰিছো হাজু হৈ আছে দিহানাম বিৰতিৰ পিছত আপোনালোকক আকৌ লৈ আহিছো দেওবৰীয়া বিশেষ অনুষ্ঠান প্ৰাগ মইনামেলৰ মাজলৈ প্ৰাগ মইনামেলত এবাৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছো সাধু সাধু হৈছে আটাইতকৈ মনোৰঞ্জন আকৰ্ষণীয় এক কলা বুলি কোৱা হয় সাধু ককা আইতাই যদি নাতিনিক সাধু কয় তাৰ সমান আৰু মনোৰম পৰিৱেশ কেতিয়াও গঢ় লৈ নুঠে সাধু কোৱাটো আগতে এক পৰম্পৰা আছিল আজিকালি সাধু কোৱাৰ পৃষ্ঠাটোৱে ফালি পেলোৱা হৈছে সাধুটো যেন এতিয়া সময়ৰ খুঁটত হেৰাই গৈছে বিলীন হৈ গৈছে কিন্তু আজি প্ৰাগ মইনামেলত সাধু ক'ব আইতাই নাতিনিহঁতে খুন্দনাত তামোল খুন্দি খুন্দি আইতাই সাধু ক'ব আৰু নাতিনিসকলে শুনিব মইনাহঁত আজি মই তহঁতক মজা সাধু কথা এটা ক'ম সাধুটোৰ নাম হৈছে বুধিয়ক কাউৰী এদিন এটা কাউৰীয়ে উৰি আহি আছিল কাউৰীটোৰ বৰ পিয়াহ লাগিল কাউৰীটোৱে ইফালে সিফালে চাই তলত এটা মাটিৰ কলহ দেখিলে কাউৰীটোৱে কলহটোৰ ওচৰলৈ গৈ চালে যে কলহটোৰ তলিত অলপহে পানী আছে কাউৰীটোৱে কলহটো বেকা কৰিবলৈ খুব চেষ্টা কৰিলে কিন্তু কাউৰীটোৱে কলহটো বেকা কৰিবলৈ নোৱাৰিলে কাউৰীটোৱে ইফালে সিফালে চাই এটা বুদ্ধি পাঙিলে কাউৰীটোৱে নুখুন্দা নেকি তামোল অকণ খুন্দা দেখুওৱা আকৌ কাউৰীটোৱে কলহটোৰ ওচৰতেই থকা শিলগুটি কেইটাৰ এটা এটাকৈ কলহটোত ভৰালে তাৰ পৰা পানীখিনি ওপৰলৈ আহিল কাউৰীটোৱে পানী খালে আৰু ৰং মনেৰে উৰি গুচি গ'ল ঠিক আছে ধন্যবাদ জনাইছোঁ আমি তামোল এখন নুখুন্দিলে তামোল অকণমান এটুকুৰা লৈ লৈছে তামোল এটুকুৰা তুমি অকণমান খুন্দি দিয়াচোন খুন্দা কেনেকৈ খুন্দিলা এটা খুন্দাচোন এয়া আগতে আইতাই এনেকৈ খুন্দনাত তামোল খুন্দি খুন্দি নাতিনিসকলক সাধু কয় আৰু জাক পাতি নাতিনিসকলে আইতাৰ চাৰিওফালে বহি মন্ত্ৰমুগ্ধ হৈ পৰে নমস্কাৰ
আমি প্ৰাতঃস্মৰণম পৰিৱেশন কৰিম কৰাগ্ৰে বসতে লক্ষ্মী কৰমধ্যে সৰস্বতী কৰমূলে তু গোবিন্দ পৰ্বতে কৰ দৰ্শনম সমুদ্ৰ বসনে দেৱী পৰ্বতস্তন মণ্ডলে বিষ্ণু পত্নী নমস্তুভ্যং প্ৰাদস্পৰ্শম সমাসমে ব্ৰহ্মা মুৰাৰি ত্ৰিপুৰান্তকাৰী ভানু শশী ভূমি সতু বুধৈস্য গুৰু শুক্ৰ শনি ৰাহু কেতব কুৰ্বন্তু সৰ্বে মম সুপ্ৰভাতম উন্মত কুমাৰ সনক সনন্দন সনাৰ্তনুভ্য সুৰি পিংগলোচ সপ্ত ধন্যবাদ জনাইছোঁ দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ তোমালোক বহাগে গৈ খুব ধুনীয়া লাগিলে মই সৃষ্টিকা আৰু হৰিপ্ৰিয়া ন হয়নে সৃষ্টিকা হৰিপ্ৰিয়া হয়নে নহয় ঠিক আছে বহাগে যোৱা খুব ধুনীয়াকৈ হাঁহি আছে দুয়োগৰাকী এইবাৰ একেবাৰে অলুগুটি তলুগুটি একেবাৰে অকণমানি কেইটামানে এইবাৰ কি হ'ব থিয় হৈ গাবা নে বহি গাবা থিয় হ'বা নে বহি গাবা পটাপট একদম এওঁলোকৰ চোৱাচোন এইজনলৈ চোৱা এইজন গাবনে আপুনি গাব বঢ়িয়া বা এতিয়া ছাৰ এইফালে ঘূৰিব নেকি এইফালে এইটো ছাইডে এই কি হৈছে এইফালে কেমেৰা এইফালে ৰৈ আছে কবিতাৰ কোৰাছ একেবাৰে অকণমানি কেইটামানৰ লগত ধন্যবাদ আই ঐ ক'ত দিলে বেজীটো আই ঐ বুলি কৈ এনেকৈ যে আই ঐ এইটো হয় নহয় কোনফালে দিলে বেজীটো ই খুব হাঁহিছে আই ঐ ই জাপ মাৰি দিছে কোনখনত দিলে বেজীটো তোমাৰ আই ঐ বুলি যে কয় ই আমি ইয়াৰ পিছত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত মৃন্ময় লুইটৰ চাপৰি কৰে নাৱৰীয়া খুব ধুনীয়া এটা গীত আমালৈ আগবঢ়ালে মৃন্ময় ধন্যবাদ এইবাৰ বিহু সাজু কৰক বিহু আমি গৈ আছোঁ এগৰাকী অভিভাৱকৰ ওচৰলৈ তেখেতসকলে কেনে পালে অকণমান অনুভূতিবিলাক ল'ব বিচাৰিম
কেনে লাগিলে আজি সমগ্ৰ অনুষ্ঠানটি আপোনালোক আমাৰ ইমান কাষলৈকে আহিলে আমাৰ কণ কণ মইনাসকল শিশুসকলক আপোনালোকৰ জৰিয়তে এখন বহল সমাজত উলিয়াই নিব পাৰিলোঁ সেইবাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ এয়া আমাৰ প্ৰয়াস এইবাৰ আপোনালোকলৈ আমি বিহু নাচ বিহু নৃত্য নহয় বিহু নাচ আপোনালোকলৈ আমি আগবঢ়াইছোঁ অনুষ্ঠান আপোনালোকৰ মাজত আৰু আমি আগবঢ়াই লৈ যাম আৰু বহু অনুষ্ঠান আছে আপোনালোকৰ বাবে আজি প্ৰাগ মইনা মেলত মেৰবিলৰ পাৰত এবাৰ সমৰ কলা প্ৰদৰ্শন খুব ধুনীয়াকৈ এয়া সমৰ কলাৰ মাথো 2-3টা আপোনালোকলৈ স্নেপ তেওঁলোকে দেখুৱালে খুব ধুনীয়া ষ্টেপ তেওঁলোকে আপোনালোকলৈ এনেকৈ প্ৰদৰ্শন কৰিলে এই কণমানিটোৰ বয়স কিমান ইয়াৰ 3 বছৰ 4 মাহ কি ধুনীয়াকৈ এতিয়াই পিতৃ মাতৃয়ে এই কলাৰ লগত তেওঁলোকক এনেকৈ আত্মনিয়োগ কৰাইছে খুব ধুনীয়া এটা পৰিৱেশ কোন হয় তোমালোকৰ গুৰু ছাৰ ভৰত ছাৰ গগৈ আমি সাসনি কস্পিয়া ক্লাবৰ পৰা আহিছোঁ বঢ়িয়া গোটেইখিনিলে এটা হাত চাপৰি দিব লাগে আটাইখিনিলে এবাৰ জাতীয় সাজপাৰ প্ৰদৰ্শন আছে জাতীয় সাজপাৰ এইবাৰ আপোনালোকলৈ আমি আগবঢ়াইছোঁ তবলা বাদন তবলা বাদন আপোনালোকলৈ আগবঢ়ালোঁ তোমালোকৰ নাম দুটা মোক কৈ দিয়া কি আছিলে নাম তোমাৰ নামটো কি অভিজ্ঞান দত্ত অভিজ্ঞান তোমাৰ নামটো নমস্কাৰ মোৰ নাম অনিমেষ দত্ত অনিমেষ আৰু অভিজ্ঞান দুইজনলৈ আমি ধন্যবাদ জনাই এবাৰ কবিতা এটা আছে আৰু তাৰ পিছত আমি বিৰতি লৈ যাম বাৰবি কোৱা তোমাৰ নাম মই কৈয়ে দিলোঁ তুমি কবিতাটো কোৱা নমস্কাৰ আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম খেল ভঙা খেল কবি পাৰ্বতী প্ৰসাদ বৰুৱা অকলে আপোন মনে উমলি আছিলোঁ ফুটুকাৰ
ফেন হুপা ধূলি মাটিলৈ বাজো গুটি তলত তুমি লৰি আহি উজুতি মাৰিলা খেল ভাঙি গ'ল উচুপি ইমান কান্দিলো তুমি আচৰিত হৈ মুখলৈ চালা ৱা কান্দিছা কিয় খেল ভঙাৰ খেলহে খেলিছোঁ আমি ধন্যবাদ ধন্যবাদ বাৰ্বি বিৰতিৰ পিছত মেৰবিলৰ পাৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ গুৰুজনাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত এটি বৰগীত আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ চুমচুমি শইকীয়াই এই মুহূৰ্তত বৰগীত পৰিৱেশন কৰিব কৃষ্ণ ৰাগ ধনচি তাল পৰিতাল নাৰায়ণ ভকতি কৰো তেৰা মেৰি বা মৰু মন মাধৱ ঘনে ঘন ঘাটু কপাপ না সুৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা যত জীৱ জংগম কীট পতংগম অগণ গজগতেৰি কায়া নাৰায়ণ কাহে ভকতি কৰো তেৰা ধন্যবাদ জনাইছোঁ চুমচুমি ধন্যবাদ জনাইছোঁ এয়া আমাৰ সংস্কৃতিৰ আটাইতকৈ আধ্যাত্মিক যিটো পৃষ্ঠা সত্ৰীয়া নৃত্য যেনেকৈ ভোৰতাল কয় তেনেকৈ বৰগীত আমি এইবাৰ আপোনালোকলৈ অকণমানি ছোৱালী এজনী কবিতা যোগ ৰাজধানীৰ নামবিলাক ক'ব তাইৰ নামটো হেনো কীৰ্তি আফগানিস্তানৰ ৰাজধানী কাবুল বাংলাদেশৰ ঢাকা চাইনাৰ ৰাজধানী বেইজিং ইণ্ডিয়াৰ ৰাজধানী নিউ দিল্লী ইটালীৰ ৰাজধানী ৰোম জাপানৰ ৰাজধানী টকিঅ' ভূটানৰ ৰাজধানী থিম্পু নেপালৰ ৰাজধানী কাঠমাণ্ডু পাকিস্তানৰ ৰাজধানী ইছলামাবাদ মেক্সিকো চিটি পৰি পক্ষী পাপৰি পাহিয়া পাহাৰী পাত পোৱা শেষ হ'লে পাতিক পাপাং পৰিয়াৰ কথা পাতে পক্ষীয়ে ঠাই পাতে পাপৰীয়া সাধু কয় হাব ফুংফাং মিছামিচি ভোজ পাতে পাত পোতা কাটে পাকঘৰ পাতি লৈ দিয়ে পাপ ভজা পুতলাবোৰে শাৰী পাতে পাববোৰে হাত পাতে পাপ খাই পেট বোলে পাদা কেনে মজা বৰ ধুনীয়া লাগিলে এইবাৰ আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ শ্ৰীমন্ত নন্দনৰ শ্ৰীমন্তৰ কি গাব হিন্দী গীত বঢ়িয়া ল'ৰাটো বৰ ধুনীয়া हे मेरी जमी महबूब मेरी मेरी नस नस में तेरा इश्क गए ही काला परे कभी अंग तेरा जिस मुंह से निकल के खून कहे तेरी मिट्टी में मिल जा तेरे करके मैं खिल जा इतनी सी
থেংক ইউ বহুত ধুনীয়া গাইছে বৰ ধুনীয়াকৈ গাইছে সদায় আমি অনুষ্ঠানত আপোনালোকক দেখুৱাইছোঁ য়োগা আমি দেখুৱাই আছোঁ এতিয়া সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত য়োগা ভাৰতীয় যিটো পৃষ্ঠা এই পৃষ্ঠাটোৰ এতিয়া সাংঘাতিক ধৰণৰ আদৰ বাঢ়িছে সকলোৱে আঁকোৱালি লৈছে য়োগাক গীতৰ তালে তালে য়োগা কৰিব অভিৰুচিয়ে প্ৰজ্ঞা অভিৰুচিয়ে প্ৰজ্ঞা এয়া সন্মুখত এগৰাকী প্ৰজ্ঞা খুব ধুনীয়া লাগিলে প্ৰজ্ঞা খুব ধুনীয়া লাগিলে প্ৰজ্ঞা একদম জোৰেৰে হাত চাপৰি দিব লাগে ইমান ধুনীয়াকৈ তুমি যেতিয়া হাড় আছে নাই গাত তোমাৰ সবে মোক এনেকৈ কয় সবে এনেকৈ কৈ দিয়ে তাইক খুব ধুনীয়াকৈ কৰিছে আৰু তাই কৈছে সবে হেনো তাইক হাড় নাই বুলি কয় খুব ধুনীয়া হৈছে প্ৰজ্ঞা কেইবাটাও অনুষ্ঠানে ইয়াত সহযোগিতা কৰিলে কিন্তু তাৰ মাজত মই এগৰাকী নাৰীক দেখুৱাব লাগিব এই গোটেই অনুষ্ঠানটিত ডে 1 প্ৰথমটো দিনৰ পৰা তেওঁ এটা টীম লগত লৈ অহৰহ প্ৰাক পৰিয়ালক নঙলা খুলি আজিৰ এই পৃষ্ঠাটোলৈকে টানি অনাৰ যিটো পৰিৱেশ ইয়াত নিৰ্মাণ কৰিলে তাৰ বাবে তেওঁৰ লগৰ সহযোগীসকলক আমি ধন্যবাদ জনাইছোঁ মই অকণমান ৰিংকু অকণমান মাজলৈ আহিব লাগে তুমি কি ক'বা আজি আমি পাৰিলোঁ নে নাই এই চাচনিবাসীৰ মৰম বুটলিব প্ৰাক পৰিয়ালে আজি পাৰিলোঁ নে নাই ইমান এটা সুন্দৰ অনুষ্ঠান আমাৰ অসমবাসীক দিছে আমিও ঠিক সেইদৰে চাচনিৰ এটা পিছপৰা অঞ্চললৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু এয়া আমাৰ আচলতে এটা যাত্ৰা এই যাত্ৰাৰ আজি এইটো এটা প্ৰথম অনুষ্ঠান এনেধৰণে আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ এটা প্ৰয়াস কৰিছোঁ ধন্যবাদ জনাইছোঁ ৰিংকু এটা হাত চাপৰি দিয়ক সকলোৱে আহকচোন অকণমানিহঁতৰ পদচালনা বৰ ধুনীয়া মিচিকীয়া হাঁহি আৰু পদচালনাই ইয়াৰ সৃষ্টিমূলক যিটো নৃত্য সেয়া আপোনালোকলৈ আগবঢ়াইছোঁ জিলিকা পাখিৰে সোণ মৰা চৰাই জিলিকা পাখিৰে সোণ মৰা চৰাই সোণ মৰা চৰাই সোণ মৰা চৰাই সোণ মৰা চৰাই ধন্যবাদ জনাইছোঁ আমি খুব ধুনীয়াকৈ নাছিলে খুব ধুনীয়াকৈ বহি দিয়া তোমালোকে আৰু এইবাৰ আমি শেষৰটো অনুষ্ঠান এতিয়া মইনাহঁতৰ মাজৰ পৰা প্ৰাগ নিউজ পৰিয়ালে আমি বিদায় ল'ম প্ৰাগ মইনা মেলৰ মাজেদি দশৱতাৰ নৃত্য খুব ধুনীয়া Pam
কোৱা হৈছিল আজি হেনো মেৰ বিলৰ পাৰত বৰষুণ দিব উদ্যোক্তাসকলে ভয় খাইছিল অনুষ্ঠানৰ প্ৰাৰম্ভণিতে কিন্তু ইয়াত সেই প্ৰকৃতিৰ বৰষুণজাক নাহিল আহিলে আজি প্ৰতিভাৰ পুষ্পবৃষ্টি আৰু এই প্ৰতিভাৰ পুষ্পবৃষ্টিয়ে আজি নুদুকা কৰিলে মেৰ বিলৰ পাৰ খুব ধুনীয়াকৈ আজি প্ৰাগ মইনা মেলত প্ৰতিভা প্ৰতিশ্ৰুতি পৰম্পৰা একাত্মতা আৰু সৌন্দৰ্যৰ এখন ফুলনি আপোনালোকৰ আগত তুলি ধৰিবৰ বাবে আমি প্ৰয়াস কৰিলোঁ আমি এটি পুলি ইয়াত থৈ গৈছোঁ সেই পুলিটো মেৰ বিলৰ পৰিয়ালক ৰুবলৈ দিছোঁ সেই পুলিটোৰ লগত এটা প্ৰতিশ্ৰুতি মাথো ইয়াত থৈ যাব বিচাৰিছোঁ সেয়া হ'ল চাচনিত এই মুহূৰ্তত মইনা পাৰিজাত নাই আমি আশা কৰিম প্ৰাগ মইনা মেলৰ এই অনুষ্ঠানটোৰ পিছত ইয়াত কঠীয়া সিঁচি দিয়া হ'ব আঘোণত সোণগুটিৰ সেই চঠেৰীয়া ডাঙৰিটো নিয়াৰ দৰে আমি এবছৰৰ পিছত যেতিয়া আহিম তেতিয়া আশা কৰিম যে ইয়াত সোণগুটিৰ এখন মইনা পাৰিজাতৰ গজালি মেৰিল জন্ম ল'লে আমাৰ প্ৰয়াস লুইতৰ পাৰত এয়াই যে যিকোনো প্ৰকাৰে গ্ৰাম্য অঞ্চলত সাংস্কৃতিকভাৱে নদুকা কৰা মইনা পাৰিজাতৰ সেই একাত্ম পৰিৱেশটো আমি ঘূৰাই আনিব পাৰোঁ নেকি প্ৰাগ পৰিয়ালৰ এই প্ৰাগ মইনা মেলৰ যোগেদি আকৌ দেওবাৰে অন্য এক স্থানত একেটা সময়তে আপোনালোকক লগ পাম আমি আজি ইয়াত কি অনুষ্ঠিত কৰিলোঁ একেলগে ক'ব লাগে সকলোৱে